ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আহকচোন কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতা অৱলম্বন কৰিব ভাল এটা প্ৰতিফলন দেখিব কোনখিনি সময়ৰ পৰা আপোনালোকৰ বাবে কিছু জীৱনত এটা উন্নতিৰ মুখ দেখিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব সকলোখিনি তথ্য জানিব পাৰিব যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব 2025 চনৰ ৰাশিফল অনুসৰি ধনুৰাশি জাতক জাতিকাসকলে এই সময়খিনিত চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন দেখিব বছৰৰ আৰম্ভণি সময়ৰ পৰা আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব কাম বা ব্যৱসায় দৃষ্টিকোণৰ পৰা বছৰটো মিশ্ৰিত ফলাফল দিব বুলি কৈছে বছৰৰ আৰম্ভণিতে বিশেষকৈ আপোনালোকৰ এই সময়খিনিত শনিৰ প্ৰভাৱৰ বাবে কিছু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে অভিজ্ঞ ব্যক্তিক লগ পাই আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাবে নতুন পৰিকল্পনা কৰিব যে ব্যৱসায়টোক বিশেষকৈ আপোনালোকৰ ব্যৱসায়টোক এটা নতুন ৰূপ দিব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে কৰ্মৰ ক্ষেত্ৰত কিছু লাভ আৰু লোকচানৰ কিছু ইংগিত দেখা পাব আৰু সেইখিনিতে আপোনালোকে বুজি উঠিব লাগিব যে আগবাঢ়িবনে নে আপোনালোকে সিদ্ধান্তবোৰ ল'লে ভাল হ'বনে বেয়া হ'ব সকলো দিশ আপোনালোকে নিগেটিভ পজিটিভ ইতিবাচক আৰু নেতিবাচক চিন্তাৰ আপোনালোকে কৰা উচিত এই সময়খিনিত যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে বিশেষকৈ বছৰৰ আৰম্ভণি সময়খিনিত বিশেষকৈ অলপ গুৰুত্ব দি চলিব লাগিব অৰ্থাৎ নিশ্চিতভাৱে ইয়াৰ পৰা লাভ আৰু খ্যাতি পাব বুলি কৈছে নিয়োজিত লোকৰ বাবে বিশেষকৈ আৰম্ভণি সময়ছোৱাত কিছু বদলিৰ সম্ভাৱনা আছে এই সময়খিনিত বিশেষকৈ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণি অনুকূল হ'ব এই সময়খিনিত আপোনালোকৰ পিতৃ মাতৃকে ধৰি আপোনালোকৰ সমগ্ৰ পৰিয়ালৰ পৰা বছৰৰ আৰম্ভণি সময়ছোৱাত লাভ কৰিব সহায় সহযোগিতা বছৰৰ মাজভাগৰ পিছত বিশেষকৈ আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ সম্পৰ্কত কিছু ফাট মেলিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আপুনি পাৰস্পৰিক সম্প্ৰীতি আৰু বিশ্বাস বজাই ৰাখিব লাগিব অন্যথা যিকোনো সৰু কথা এটাই আপোনালোকৰ ডাঙৰ এটা সমস্যা হ'ব পাৰে ডাঙৰ এটা ইস্যু হ'ব পাৰে বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ মাজত অশান্তি সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক বছৰৰ মাজভাগৰ পিছত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে কৰ্মৰ ক্ষেত্ৰত 2025 চনৰ এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰ বিশেষকৈ জিলিকি উঠিব পাৰে বছৰৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কাৰণ পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'বলৈ গৈ আছে মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকৰ বছৰৰ ষ্টাৰ্টিঙৰ পৰা আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ শাৰীৰিকভাৱে মানসিকভাৱে আপোনালোকে সুস্থ হৈ থাকিলে এই বছৰৰ আপোনালোকৰ কেৰিয়াৰৰ বাবে বহুত উচ্চতাৰ স্পৰ্শ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত নতুন পৰিচয় পাব 25 চনৰ পৰা এই সময়খিনি কৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বছৰটো আৰম্ভণি ভাল হ'ব বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উৎখাত পতন হ'ব বৃহস্পতিৰ প্ৰতিকূল ট্ৰেনজিটৰ বাবে এই বছৰটোত আপুনি নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে নিজৰ শক্তি আৰু সামৰ্থ্য অনুসৰি কামবোৰ কৰি থাকক বুলি কৈছে কাম কৰা মানুহৰ বিশেষকৈ ঘৰৰ পৰা আঁতৰত বদলি হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস কমি যাব নিদিব বুলি কৈছে বিশেষকৈ মাৰ্চ মাহৰ পাছত আপোনালোকৰ এই সময়খিনিত কৈছে যে চাকৰি বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা শনিৰ প্ৰভাৱ আপোনালোকৰ বাবে অনুকূল ইমান এটা নহয় গতিকে ধ্যান ৰাখিব অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ এই বছৰটোত ব্যৱসায়িক ক্ষেত্ৰত অনুকূলতাৰ আপোনালোকৰ অভাৱৰ বাবে আৰ্থিক অৱস্থা বৰ বেছি ভাল নহ'ব কিন্তু আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ ধৈৰ্য ধৰি ব্যৱসায়ৰ ক্ষেত্ৰটোত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে মে মাহৰ পাছত আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব একাদশ স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ধন সম্পত্তি মূলধন আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে সঞ্চয় কৰি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব এই বছৰত পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা কিছু লাভৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা আপোনালোকে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে বুলি কৈছে ঘৰ আৰু পৰিয়ালৰ সম্পৰ্ক বিশেষকৈ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বছৰৰ আৰম্ভণি অনুকূল নহয় বুলি কৈছে চতুৰ্থ ঘৰত থকা ৰাহুৱে আপোনালোকৰ পৰিয়ালত কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে যিয়ে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে বিশেষকৈ মাতৃৰ লগত আপোনালোকৰ মতাদৰ্শকত মতানৈক্য থাকিব পাৰে মাতৃৰ স্বাস্থ্যৰ সম্পৰ্কীয় কিছু সমস্যাও থাকিব পাৰে বছৰৰ মাজভাগৰ পিছত সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ ট্ৰেনজিটৰ বাবে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ মধুৰ হ'ব যিসকলে বিয়াৰ বাবে অপেক্ষা কৰি আছিল বহুদিনৰ পৰা চিন্তা কৰিছিল তেওঁলোকৰ বছৰৰ মাজভাগত বিয়া বাৰু হ'ব পাৰে বুলি কৈছে বিশেষকৈ শনি আপোনালোকৰ চতুৰ্থ ঘৰটোক প্ৰভাৱিত কৰিব মাৰ্চ মাহৰ শেষৰ সময়খিনিত সেয়ে মাৰ্চ মাহৰ পৰা মে মাহলৈকে
এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ বাবে বিশেষ ভাল নহ'ব। সৰু সৰু কথা বতৰা তৰ্ক পেচাল হ'ব পাৰে, ইজনে সিজনৰ ওপৰত সংৰাগবোৰ থাকিব। এই সময়ছোৱাত ধৈৰ্য ধৰিব আৰু কোনো ধৰণৰ বিবাদৰ পৰিস্থিতি সৃষ্টি হ'বলৈ নিদিব। বছৰৰ আৰম্ভণিতে বৃহস্পতিৰ ট্ৰেনজিট আৰু ল'ৰা ছোৱালীৰ বাবে অনুকূল নহয়, সেয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। শিক্ষাতো প্ৰভাৱ পৰিব পাৰে, কিন্তু মে' মাহৰ পাছত বিশেষকৈ ল'ৰা ছোৱালীৰ বাবে সময় যথেষ্ট অনুকূল হৈ পৰিছে। মে' মাহৰ পাছত তেওঁলোকে শিক্ষাৰ প্ৰতিযোগিতাত বিশেষকৈ আশানুৰূপ আপোনালোকৰ সফলতা দেখিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰটোত আপোনালোকৰ আৰম্ভণি কিছু ভাল নহয় বুলি কৈছে। ষষ্ঠ স্থানত থকা বৃহস্পতি গ্ৰহে আপোনালোকৰ সৰু সৰু বিশেষকৈ স্বাস্থ্যজনিত সমস্যাত বা আপোনালোকে ৰোগাক্ৰান্ত হ'ব পাৰে। কিছুদিনৰ পৰা সেই স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব এই বছৰটো। এই সময়খিনিত যদি আপুনি ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে এই বছৰটো, তেন্তে বিৰতিৰ বজাই ৰাখক, জিৰণি ল'ব লাগিব। সেই বেমাৰখিনি আপোনালোকে ভাল কৰাৰ বাবে চিন্তা কৰক। বছৰৰ মাজভাগৰ পিছত আপোনালোকৰ ৰাশিৰ পৰা সপ্তম স্থানত দেৱগুৰু বৃহস্পতি ট্ৰেনজিট হ'ব আৰু ইয়াৰ দৃশ্যমান প্ৰভাৱ আপোনালোকৰ ৰাশিৰ ওপৰত পৰিব, যিয়ে স্বাস্থ্যৰ অৱস্থা উন্নত কৰিব। মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকে সুখী অনুভৱ কৰিব। কিন্তু শনি ঢৈয়াৰ 29 মাৰ্চৰ পিছত আৰম্ভ হৈছে, সেয়ে কিছুমান মানসিক সমস্যা থাকিব, চিন্তা থাকিব, ঘৰখনৰ সমস্যা, কৰ্মক্ষেত্ৰৰ সমস্যা থাকিব। ধৈৰ্য আৰু আপোনালোকে সাৱধান হওক বুলি কৈছে এই সময়খিনিত। এই বছৰটো আপোনালোকৰ বাবে স্বাস্থ্যৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱ পৰিব পাৰে, গতিকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই বছৰটো কিন্তু গুৰুত্ব দিব লাগিব। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণি বৰ বেছি ভাল নহয়। শনি ট্ৰেনজিটৰ পিছত প্ৰেমৰ সম্পৰ্ক কিছু উন্নত হ'ব। এইবাৰ কিছু নতুন প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে কিছু লোকৰ। কিছুমান পুৰণি প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছেদো হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। এনে পৰিস্থিতিত প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। এই বছৰৰ সংগীৰ সৈতে সম্প্ৰীতি আৰু বিশ্বাস ৰখাই আপোনালোক অৰ্থাৎ বজাই ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে। ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা এই বছৰটো অনুকূল হ'ব। বছৰৰ আৰম্ভণিতে দ্বাদশ স্থানত বৃহস্পতি আৰু শনিৰ যৌথ দিশৰ বাবে আপোনালোকৰ কিছু লোকৰ বিশেষকৈ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে, প্ৰবল দেখা পোৱা গৈছে। কিছু লোকে ধৰ্মীয় যাত্ৰাৰ বাবে যাব পাৰে, তেনেকুৱা ধৰণৰ এটা সুযোগ আপোনালোকৰ বাবে আহিব পাৰে। এই যাত্ৰাবোৰ আপোনালোকৰ পৰিয়ালৰ সৈতে হ'ব আৰু এই যাত্ৰাবোৰৰ পিছত আপুনি আপোনালোকৰ ভিতৰত আধ্যাত্মিক চেতনাৰ এটা অনুভৱ কৰিব বুলি কৈছে, মানসিক শান্তি লাভ কৰিব। বিশেষকৈ মাৰ্চ মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপোনালোকৰ শনি আপোনালোকৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত ট্ৰেনজিট কৰিব। সেই বছৰৰ পৰা আৰম্ভ হ'ব পাৰে শনি ঢৈয়াৰ। ৰাশিৰ পৰা চতুৰ্থ স্থানৰ শনিৰ উপস্থিতিয়ে পাৰিবাৰিক বিষয়ত কিছু মানসিক অশান্তি সৃষ্টি কৰাব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষ যত্ন ল'ব লাগিব। মাতৃৰ সৈতে মতাদৰ্শকত চিন্তা, সঠিক সমন্বয় বজাই ৰাখিব লাগিব। সেয়ে আপোনালোকে কৈছে যে শনি ট্ৰেনজিট আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত। এই বছৰটোত আপোনালোকে যিমান পাৰে নিজৰ মনোবল, নিজৰ আত্মবিশ্বাস বজাই ৰাখক, ভাল হ'ব বুলি কৈছে। এই বছৰটো শেষৰ ফালেও আপোনালোকে কৰ্মৰ ক্ষেত্ৰত উন্নত ফলাফল দেখিব। আৱেগিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব বুলি কৈছে। এই সময়খিনিত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰিব। ভূমি সম্পৰ্কীয় ব্যৱসায়ত হাত দিলে আপোনালোকে সফলতা লাভ কৰিব পাৰে, কিন্তু চিন্তনীয় কথাবোৰ হ'ল যে আপোনালোকৰ বাবে ভাগ্যৰ সময়খিনি বৰ বেছি নাথাকিব, গতিকে উপযুক্ত সময় আপোনালোকে ব্যৱহাৰ কৰক, সময় বুজি কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই বছৰটোত কৈছে যে আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। আৱেগৰ বাবে, সংৰাগৰ বাবে কিছুমান এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'ব পাৰে, যিবোৰ বা গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত তৎক্ষণাৎ গ্ৰহণ নকৰিব। খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে সমস্যাত পৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত স্বাভাৱিক উত্থান পতন হ'ব, নিজৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। আদালতৰ বিষয়ত সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ পৰা, পিতৃ মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব পাৰে। আপুনি আপোনালোকৰ প্ৰেমিকাক আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত চিনাকিও কৰাই দিব পাৰে। আদালতৰ বিষয়ত আপোনালোকৰ কিছু জটিলতাও আহিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। যিকোনো সমস্যাত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। বিত্তীয় সম্পৰ্কে কোনো লেনদেন কৰাৰ সময়ত অসাৱধান একেবাৰে নহ'ব। আপোনালোকৰ যিখিনি প্লেনিং আছে, যিখিনি আপোনালোকৰ পৰিকল্পনা কৰি আছে যে এই নতুন বছৰটোত কিবা এটা কৰিম, সেই পৰিকল্পনাবোৰ গোপনে ৰাখক, কাৰণ আপোনালোকৰ পৰিকল্পনাবোৰ আন কোনোবাই সুবিধা ল'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত কৈছে যে বৰ্তমান কাম কাজত মনোনিৱেশ কৰি থাকক। কৰ্মচাৰীসকলক বেছি বিশ্বাস নকৰিব। সকলো কাম এৰি নিদিব, সকলো কামতে উপস্থিত থাকক। ব্যৱসায়ী মহিলাসকলে লাভৱান হ'ব।
যিসকল নিয়োজিত লোক আছে তেওঁলোকে বিশেষকৈ নিজৰ কিছুমান ইচ্ছাৰ বিৰুদ্ধে কিছুমান কামৰ বোজা পালে বিশেষকৈ অলপ টেনশ্যন বাঢ়িব পাৰে, মানসিক প্ৰেছাৰ থাকিব পাৰে বুলি কৈছে। এই সময়খিনিত বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, খং নিয়ন্ত্ৰণ কৰক। মাটি বাৰী বা ঘৰৰ সৈতে জড়িত বিষয় আপোনালোকৰ কাম যদি আছে সেই কামখিনি এই বছৰটোত সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এই ৰাশিৰ লোকসকলে বিশেষকৈ বাক্যত মধুৰতা বজাই ৰাখিলে বহুত বেছি উপকৃত হ'ব। এই বছৰটোত আশীৰ্বাদ বুলি প্ৰমাণিত হ'ব। ভাই ভনীৰ পৰা বিশেষ সুখ পোৱা যাব। গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ বিবেচনা কৰি ল'ব লাগিব। পিতৃ মাতৃৰ পৰা মৰম থাকিব। সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ অনুভৱক কিন্তু সন্মান কৰিব লাগিব। এই বছৰটোত ল'ৰা ছোৱালীৰ ফালৰ পৰাও লাভ কৰিব পাৰে কিছু ভাল খবৰ। আদালতৰ গোচৰত অনুকূল ফলাফল পোৱা যাব পাৰে। কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি নিশ্চয়কৈ লাভ কৰিব। নিজৰ ওপৰত কনফিডেন্স ৰাখিব। আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।